চলি থকাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত চৰকাৰ যথেষ্ট সিৰিয়াস কাকো ৰেহাই দিয়া নহব মৃত্যুৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব ইতিমধ্যে ইজনৰ পাছত সিজনক গ্ৰেপ্তাৰ কৰা হৈছে শীঘ্ৰে ন্যায় প্ৰদান কৰা হ'ব জুবিন গাৰ্গক বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে বহুকেইটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে জনাই আছো তাৰ আগত তথ্য দিয়াৰ চেষ্টা কৰিছো জুবিন গাৰ্গৰ ঘটনাক লৈ কাকো ৰেহাই দিয়া নহব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য এই ঘটনাৰ ন্যায় প্ৰদান কৰিবই চৰকাৰে জুবিন গাৰ্গে শীঘ্ৰে ন্যায় লাভ কৰিবই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰি থকা হৈছে অভিযুক্তক আৰু যিমানে এই ঘটনাৰ লগত জড়িত লোক আছে সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দাখিল কৰিছে জুবিন গাৰ্গৰ ঘটনাক লৈ চৰকাৰ অত্যন্ত সিৰিয়াস কাকো ৰেহাই দিয়া নহব কাকো খাৰি যাবলৈ দিয়া নহব প্ৰতিজন অভিযুক্তক আদালতলৈ লৈ যোৱা হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনাক লৈ কাকো ৰেহাই দিয়া নহব কাকো খাৰি যাবলৈ দিয়া নহব প্ৰতিজন অভিযুক্তকে আদালতলৈ লৈ যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে কাকো ৰেহাই দিয়া নহব কাকো খাৰি যাবলৈ দিয়া নহব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি থকাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত চৰকাৰ যথেষ্ট সিৰিয়াস অত্যন্ত সিৰিয়াস অসম চৰকাৰ শীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰা হ'ব ইতিমধ্যে যেহেতু ইজনৰ পাছত সিজনক গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত গতিকে চৰকাৰ যেহেতু অত্যন্ত সিৰিয়াস কাকো ৰেহাই দিয়া নহব কাকো খাৰি যাবলৈ দিয়া নহব যোনে অপৰাধ কৰিছে শাস্তি পাবই কাকো ৰেহাই দিয়া নহব এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে যে শীঘ্ৰে ন্যায় প্ৰদান কৰা হ'বই হাৰ্টথ্ৰব জুবিন গাৰ্গে ন্যায় পাবই সকলো অসমৰ প্ৰতিজন জনতাই যেহেতু বিচাৰি আছে যে জুবিন গাৰ্গৰ ন্যায় লাগে ন্যায়ৰ দাবী কৰি আছে ইতিমধ্যে যেহেতু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি আছে আৰু মৃত্যুৰ তদন্ত চলি থকাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দাখিল কৰিব আৰু ঘটনাৰ ন্যায় প্ৰদান কৰিবই চৰকাৰে এই ঘটনাৰ ন্যায় পাবই লাগিব ঘটনাৰ ন্যায় পাবই জুবিন গাৰ্গে ন্যায় পাবই প্ৰতিজন অসমবাসীয়ে যেহেতু বিচাৰি আছে জুবিন গাৰ্গক ন্যায়ৰ বাবে দাবী উত্থাপন কৰি আছে তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাক লৈ চৰকাৰ অত্যন্ত সিৰিয়াস গতিকে চৰকাৰে ইয়াৰ প্ৰত্যুত্তৰ দিবই কাকো ৰেহাই নিদিয়ে আৰু শীঘ্ৰে ন্যায় প্ৰদান কৰিবই জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত আটাইকে কিন্তু শাস্তি দিয়া হ'বই কোনো খাৰি যাব নোৱাৰিব কাকো ৰেহাই দিয়া নহ'ব এই ঘটনাৰ উচিত তদন্ত কৰা হ'বই দুখীয়ে শাস্তি পাবই আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গে ন্যায় পাবই অসম চৰকাৰ জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাক লৈ আচলতে যথেষ্ট সিৰিয়াস বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই মন্তব্য কৰিছে গতিকে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দাখিল কৰিব আৰু এটাকৈ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক যেনেকৈ অসমৰ জনতাই প্ৰতিজন লোকে বিচাৰি আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী উত্থাপন কৰি আছে তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে কিনো কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি উল্লেখ কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য দিয়াৰ চেষ্টা কৰিছো জুবিন গাৰ্গৰ গোটেই ঘটনাটোত আমি ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিয়াকৈ আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দিবলৈ সক্ষম হ'ব আমাৰ তদন্ত আকাংক্ষিত হিচাপে আগবাঢ়িছে ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে কিন্তু তাতো আমি যা যোগাৰ বা তেওঁলোককো আমি কেনেকৈ আনিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰি আছোঁ কিন্তু অসম চৰকাৰে জুবিন গাৰ্গৰ গোটেই ঘটনাটোক লৈ আমি অত্যন্ত সিৰিয়াস আমি নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম আৰু আমি আদালতৰ সন্মুখলৈকে অভিযুক্তসকলক লৈ যাম সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয় 3 মাহ সময়তকৈ আমি বেছি সময় নিবিচাৰিম নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি চাৰ্জশ্বিট দিবলৈ চেষ্টা কৰিম যাতে ঘটনাটোৰ গোটেই তদন্ত পুলিচে কৰাৰ পিছত ঘটনাটোৰ বিচাৰ যাতে আদালতৰ মজিয়াত হ'ব পাৰে আৰু আমি একেবাৰে নিশ্চিত যে আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম যেতিয়া ধৈৰ্য্যবান খলকি যায় তেতিয়া কোনেও ন্যায় নাপায়
যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগ আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে যেতিয়া কোৰ্টত কেছটো যদি আমি হাৰো, তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হয়। তেতিয়া উকিলসকলেও মানুহক আহি ক'ব যে আৰক্ষীয়ে দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰি গ'লো। সেইকাৰণে যি ধৰণে কাগজত লিখা আছে তদন্ত কৰিব আৰু 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিবলৈ সক্ষম। জুবিন গাৰ্গৰ গোটেই ঘটনাটোত আমি ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিয়াকৈ আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দিবলৈ সক্ষম হ'ব। আমাৰ তদন্ত আকাংক্ষিত হিচাপে আগবাঢ়িছে। ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে, কিন্তু তাতো আমি যা যোগাৰ বা তেওঁলোককো আমি কেনেকৈ আনিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰি আছোঁ। কিন্তু অসম চৰকাৰে জুবিন গাৰ্গৰ গোটেই ঘটনাটোক লৈ আমি অত্যন্ত চিৰিয়াছ। আমি নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম আৰু আমি আদালতৰ সন্মুখলৈকে অভিযুক্তসকলক লৈ যাম। সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয়। 3 মাহ সময়তকৈ আমি বেছি সময় নিবিচাৰিম। নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি চাৰ্জশ্বিট দিবলৈ চেষ্টা কৰিম, যাতে ঘটনাটোৰ গোটেই তদন্ত পুলিচে কৰাৰ পিছত ঘটনাটোৰ বিচাৰ যাতে আদালতৰ মজিয়াত হ'ব পাৰে। আৰু আমি একেবাৰে নিশ্চিত যে আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম। যেতিয়া ধৈৰ্যৰ বান খুলকি যায়, তেতিয়া কোনেও ন্যায় নাপায়। যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগ আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে যেতিয়া কোৰ্টত কেছটো যদি আমি হাৰো, তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হয়। তেতিয়া উকিলসকলেও মানুহক আহি ক'ব যে আৰক্ষীয়ে দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰি গ'লো। সেইকাৰণে যি ধৰণে কাগজত লিখা আছে তদন্ত কৰিব আৰু 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিবলৈ সক্ষম। জুবিন গাৰ্গৰ গোটেই ঘটনাটোত আমি ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিয়াকৈ আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দিবলৈ সক্ষম হ'ব। আমাৰ তদন্ত আকাংক্ষিত হিচাপে আগবাঢ়িছে। ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে, কিন্তু তাতো আমি যা যোগাৰ বা তেওঁলোককো আমি কেনেকৈ আনিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰি আছোঁ। কিন্তু অসম চৰকাৰে জুবিন গাৰ্গৰ গোটেই ঘটনাটোক লৈ আমি অত্যন্ত চিৰিয়াছ। আমি নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম আৰু আমি আদালতৰ সন্মুখলৈকে অভিযুক্তসকলক লৈ যাম। সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয়। 3 মাহ সময়তকৈ আমি বেছি সময় নিবিচাৰিম। নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি চাৰ্জশ্বিট দিবলৈ চেষ্টা কৰিম, যাতে ঘটনাটোৰ গোটেই তদন্ত পুলিচে কৰাৰ পিছত ঘটনাটোৰ বিচাৰ যাতে আদালতৰ মজিয়াত হ'ব পাৰে। আৰু আমি একেবাৰে নিশ্চিত যে আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম। যেতিয়া ধৈৰ্যৰ বান খুলকি যায়, তেতিয়া কোনেও ন্যায় নাপায়। যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগ আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে যেতিয়া কোৰ্টত কেছটো যদি আমি হাৰো, তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হয়। তেতিয়া উকিলসকলেও মানুহক আহি ক'ব
যে আৰক্ষীয়ে দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰি গলো। সেইকাৰণে যি ধৰণে কাগজত লিখা আছে তদন্ত কৰিব আৰু 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিবলৈ সক্ষম। জুবিন গাৰ্গৰ গোটেই ঘটনাটোত আমি ন্যায় প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিয়াকৈ আমি এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছো আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দিবলৈ সক্ষম হ'ব। আমাৰ তদন্ত আকাংক্ষিত হিচাপে আগবাঢ়িছে। ছিংগাপুৰৰ লোকসকল নহা বাবে আমাৰ কিছু সমস্যা হৈছে, কিন্তু তাতো আমি যা যোগাৰ বা তেওঁলোককো আমি কেনেকৈ আনিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰি আছো। কিন্তু অসম চৰকাৰে জুবিন গাৰ্গৰ গোটেই ঘটনাটোক লৈ আমি অত্যন্ত সিৰিয়াস। আমি নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম আৰু আমি আদালতৰ সন্মুখলৈকে অভিযুক্তসকলক লৈ যাম। সাধাৰণতে আমি 3 মাহ আমাক সময় দিয়া হয়। 3 মাহ সময়তকৈ আমি বেছি সময় নিবিচাৰিম। নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি চাৰ্জশ্বিট দিবলৈ চেষ্টা কৰিম, যাতে ঘটনাটোৰ গোটেই তদন্ত পুলিচে কৰাৰ পিছত ঘটনাটোৰ বিচাৰ যাতে আদালতৰ মজিয়াত হ'ব পাৰে। আৰু আমি একেবাৰে নিশ্চিত যে আমি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম। যেতিয়া ধৈৰ্যবান খলকি যায় তেতিয়া কোনেও ন্যায় নাপায়। যেতিয়া আমি সুন্দৰভাৱে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাম, কোনো ভুল নকৰিম, তেতিয়া আমি ন্যায় পাম। কিন্তু আমি যদি আবেগ আৰু ন্যায় দুইটাক যদি একলগ কৰোঁ, কোৰ্টৰ পৰা চব ৰেহাই পাই যাব। গতিকে আমি আবেগিক মানুহ, আবেগৰ স্থানত থাকিব, কিন্তু পুলিচে মেথডলজিকেলি কাম কৰিব লাগিব। নহ'লে যেতিয়া কোৰ্টত কেছটো যদি আমি হাৰো, তেতিয়া মানুহে পুলিচকে ক'ব যে আপোনালোকে জবৰদস্তি কৰাৰ কাৰণে, জোৰ কৰাৰ কাৰণে, দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰিবলগীয়া হয়। তেতিয়া উকিলসকলেও মানুহক আহি ক'ব যে আৰক্ষীয়ে দৌৰাদৌৰি কৰাৰ কাৰণে আমি কেছটো হাৰি গলো। সেইকাৰণে যি ধৰণে কাগজত লিখা আছে তদন্ত কৰিব আৰু 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিবলৈ